নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহি গ'ল, কাৰণ আপোনালোকৰ এডিআৰ ঠিপনৰ যিটো নতুন এপ্লাই ডেট হয়, এডিআৰ ঠিপনৰ কেতিয়াৰ পৰা এপ্লাই হ'ব তাৰ পৰা ডাঙৰ নতুন আপডেট আপোনালোকৰ কাৰণে আহি গ'ল। নতুন এপ্লাই ডেট কেতিয়া হ'ব তাৰ পৰা ডাঙৰ আপডেট আহি গ'ল। চ' এপ্লাই আপডেটৰ ওপৰত সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিয়া হ'ব। চ' কেতিয়াৰ পৰা এপ্লাই হ'ব সকলোখিনি কথা। চ' ডাঙৰ আপডেট যিহেতু আহি গৈছে, আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। চ' দেখিব হৈছে এডিআৰ ঠিপনো ৱেন আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এনাউন্স, মানে এডিআৰ ঠিপনো কেতিয়াৰ পৰা এনাউন্স কৰাব, কেতিয়াৰ পৰা এপ্লাই হ'ব, তাৰ ওপৰত যিটো ডাঙৰ আপডেট আহিছে, বিগ আপডেট আহিছে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো মিছ কৰি দিয়ে আপোনালোকে বহুত দূৰ পিছত থাকি যাব, কিয়নো এডিআৰ ঠিপনৰ ওপৰত যিটো ডাঙৰ এপ্লাই আপডেট আহি গৈছে, সেই আপডেটটোৰ ওপৰত আপোনালোকে বহুখিনি আপোনালোকৰ নিৰ্ভৰ কৰিব আপোনালোকে চিলেকশ্যন পোৱাত। চ' কি আপডেট আহিছে বা কেতিয়াৰ পৰা এপ্লাই হ'ব, তাৰ ওপৰত যিটো তাৰিখ আহিছে সেইখিনি কথা আপোনালোকক জনাই আছোঁ। তাৰ আগতে আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰ ঠিপনৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যনসমূহ কৰি আছিল, যদি আপোনালোকে চিলেকশ্যনসমূহ পাব বিচাৰে, তেন্তে আমাৰ টিমৰ পৰা যিটো কৰ্চ উলিয়াইছে সেইটো প্ৰস্তুত কৰি উলিয়াইছে, এইটো বাই কৰি পঢ়িব পাৰে। কিয়নো এই কৰ্চটোত আপোনালোকক সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো অতি সোনকালে শেষ হ'ব। লিমিটেড টাইমৰ অফাৰ হৈছে, যিমান পাৰে সিমান সোনকালে কৰ্চটো বাই কৰি লওক। আৰু এই কৰ্চটো আপোনালোকক সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দিছোঁ, মই আপোনালোক নিশ্চয় কৈছোঁ। আৰু এই কৰ্চটো যদি বাই কৰিলে পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কৰ্চ নকৰিলেও হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু যিটো কৰ্চ হয়, আৰু এই কৰ্চটোত কেনেকৈ বাই কৰিব পাৰিব, এই কৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তেওঁলোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়া মই ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছোঁ কৰ্চটোত কি কি ইনক্লুডিং আছে বা কৰ্চটোত কি কি পাব। এডিআৰ ঠিপনৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কৰ্চ 2026 এণ্ড 2027। এডিআৰ ঠিপনৰ ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত। ইয়াৰ যিটো কৰ্চ হয়, কৰ্চটোত পাব 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আপোনালোকে আছামিছ এণ্ড ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব, অসমীয়া আৰু ইংৰাজী মাধ্যম। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে, ছাবজেক্টখিনি যিখিনি টপিক আছে, সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত আহিলোঁ কি কি পাব, কি কি ছাবজেক্ট পাব, জেনেৰেল ষ্টাডি হওক, ছ'চিয়েল ষ্টাডি হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, সকলোখিনি কভাৰ আছে। আৰু জেনেৰেল ষ্টাডি, ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত যিখিনি হিষ্ট্ৰী আছে, পলিটি আছে, ইকনমি আছে, জিঅ'গ্ৰাফী আছে, আছাম ৰিলেটেড হওক, ইণ্ডিয়া ৰিলেটেড হওক, ৱৰ্ল্ড ৰিলেটেড হওক, আৰ্ট এণ্ড কালচাৰ হওক, চ' সকলোখিনি ইনক্লুডিং আছে। আৰু জেনেৰেল নলেজৰ ক্ষেত্ৰত যিখিনি কাৰেণ্ট এফেয়াৰ আছে সেইখিনিও আপোনালোকে দেখিবলৈ পাব। চ' সকলোখিনি ইনক্লুডিং কৰি থোৱা আছে আমাৰ যিটো কৰ্চ, কৰ্চটোত। আৰু এই যিটো কৰ্চটো যে আপোনালোকে বাই কৰিলে পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব, লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব। আৰু যিটো কৰ্চ 2026-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কৰ্চ হয়, সোনকালে গৈ বাই কৰি লওক। বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীন আছে তাত মেছেজ কৰিলে হৈ যাব। চ' এতিয়া মেইন ভিডিঅ'টো মই আপোনালোকক জনাইছিলোঁ এডিআৰ ঠিপনৰ ক্ষেত্ৰত এডিআৰ ঠিপনো কেতিয়াৰ পৰা এপ্লাই হ'ব তাৰ ওপৰত এটা ডাঙৰ আপডেট আহিছে বুলি। চ' ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি কথা গম পাব পাৰিব। ইয়াত পোনপ্ৰথমে মই আপোনালোকক এটা অভাৰভিউ জনাই দিব বিচাৰিছোঁ এডিআৰ ঠিপনৰ ক্ষেত্ৰত, তাৰপিছত মই কেতিয়াৰ পৰা এপ্লাই হ'ব সেইখিনি কথা জনাই আছোঁ। পোষ্ট নেমখিনি দেখিব হৈছে গ্ৰেড 3 এণ্ড গ্ৰেড 4, ভেকেঞ্চি টু বি নটিফাই। কিমান সেইটো নটিফিকেশ্যন কৰা নহ'লেও মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। 15 পৰা 26টা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। অৰ্গেনাইজেশ্যন নেমটো দেখিব হৈছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 ক্ষেত্ৰত SLRC আপোনালোকক এক্সামসমূহ পাতে। আৰু কোৱালিফিকেশ্যন মিনিমাম 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলো আবেদনসমূহ কৰিব পাৰিব। আৰু এপ্লাই মোডটো অনলাইন যোগে কৰিব পাৰে। আৰু বাকীখিনি দেখি পাইছে এডিআৰ 2026ৰ ক্ষেত্ৰত ডিটেইলছখিনি আপোনালোকে ইয়াৰ ক্ষেত্ৰত 2022 বৰ্ষৰ পৰা আপোনালোকে প্ৰথম এডিআৰ ভেকেঞ্চি 2022 হৈছিলে, তাৰপৰা 2024 হ'ল, এতিয়া 2026 আপোনালোকে এডিআৰ ঠিপনৰ ভেকেঞ্চিসমূহ দেখিবলৈ পাব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে যিটো গ্ৰেড 3 গ্ৰেড 4 দুটা আপোনালোকক থাকে, মই আপোনালোকক জনাই দিলোৱে। বাকী ইয়াৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কেতিয়া পাব তাৰ ওপৰত যিটো ডাঙৰ আপডেট আহিছে মই সেইটো আপোনালোকক জনাব বিচাৰিছোঁ। চ' এডিআৰ ঠিপনৰ ওপৰত যিটো আবেদনসমূহ যিটো ডাঙৰ আপডেট আছে সেইটো জনাব বিচাৰিছোঁ। সেইটো হৈছে যে আপোনালোকৰ এডিআৰ ঠিপনৰ এপ্লাইসমূহ মে' মাহৰ আপোনালোকে দেখিবলৈ পাব। মানে চ' অতি সোনকালে এডিআৰ ঠিপনৰ আপোনালোকৰ এপ্লাইসমূহ হ'বলৈ গৈ আছে মে' মাহত। চ' আপোনালোকৰ সময় বেছি নাই, কিয়নো আপোনালোকে নটিফিকেশ্যন আহিলেতো সকলোৱে পঢ়িব, কিন্তু নটিফিকেশ্যন অহাৰ আগৰ পৰা যিসকলে পঢ়ে তেওঁলোকে চিলেকশ্যন লাভ কৰে। কিয়নো আপোনালোকৰ যিবিলাক ওচৰ চুবুৰীয়া ষ্টুডেণ্ট
ষ্টুডেণ্টে ADA চিলেকশ্যন লাভ কৰিছে আপোনালোকে তেওঁলোককো সুধি চাব পাৰে কিয়নো কাৰণ আপোনালোকে নিশ্চয় গম পায় ADA এক্সামটো ইমান এটা সহজ এক্সাম বৰ্তমানলৈকে হৈ থকা নাই তাৰ ক্ষেত্ৰত কি হ'ব লাগিব তাৰ ক্ষেত্ৰত আপোনালোকে বহুত আগৰ পৰাই পঢ়িব লাগিব কাৰণ বহুতেতো আপোনালোকে 2-3 বছৰ আগৰ পৰাই পঢ়ি আছে চ' তেওঁলোকৰ লগত টক্কৰ দিবলৈ আপোনালোকে কি কৰিব লাগিব বহুত আগৰ পৰাই পঢ়িব লাগিব চ' বহুত আগৰ পৰাই পঢ়িবৰ কাৰণে কি কৰিব লাগিব এতিয়াও সময় বহুত পাৰ হৈ গ'ল হ'লেও কিন্তু সময় একেবাৰে পাৰ হৈ যোৱা নাই চ' সেইকাৰণে আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনা ষ্টাৰ্ট কৰক যিহেতু মে' মাহত নটিফিকেশ্যন আহিবই চ' এতিয়াৰ পৰাই ভালদৰে পঢ়া শুনা ষ্টাৰ্ট কৰক তাৰ কাৰণে আমাৰ যিটো কোৰ্চ প্ৰস্তুত কৰা হৈছে সেই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰক যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে কাৰণ সকলোৱে চিলেকশ্যন লাভ কৰিব লাগে চ' সেইকাৰণে আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়ক যাতে সমস্যাৰ লগত যুঁজি সমস্যাটো কেনেদৰে সমাধান কৰিব পাৰে তাৰ ওপৰত আপোনালোকে সময় অতিবাহিত কৰক কিয়নো সমস্যাৰ লগত সমস্যালৈ সন্মুখীন বা মুখামুখি হ'বলৈ যদি অপেক্ষা কৰি থকাতকৈ সমস্যা অহাৰ আগতে সমস্যাটোৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰক তাৰ কাৰণে এতিয়াৰ পৰাই পঢ়া শুনা ষ্টাৰ্ট কৰক তাৰ কাৰণে আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো সোনকালে বাই কৰি লওক